ঢিঙৰ ঔদ্যোগিক পামে নিবনুৱা যুৱক যুৱতীসকললৈ লৈ আহিছে আশাৰ বতৰা। বহিৰাজ্যৰ কেইবাটাও কোম্পানীয়ে ঢিঙৰ ঔদ্যোগিক পামত ইতিমধ্যে উদ্যোগ স্থাপন কৰিছে। ঢিঙৰ এই উদ্যোগসমূহত স্থানীয় বহু নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনো লাভ কৰিছে, যাৰ বাবে বহু দৰিদ্ৰ পৰিয়ালৰ মুখত এতিয়া হাঁহি বিৰিঙি উঠিছে। ঢিঙৰ ঔদ্যোগিক পামত পতঞ্জলিকে ধৰি 5টাকৈ কোম্পানীয়ে উদ্যোগ স্থাপন কৰিছে। এয়া বহিৰাজ্যৰ আন কেইবাটাও কোম্পানীয়ে ঢিঙত উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। সচেতন মহলৰ আহ্বান যে অসমৰ খিলঞ্জীয়া যুৱকসকলে উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহক, লগতে ঢিঙৰ উদ্যোগ স্থাপনৰ পৰিৱেশ সৃষ্টি কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিছে। নিশ্চিতভাৱে এই ক্ষেত্ৰত আমি অসম চৰকাৰক ধন্যবাদ দিবই লাগিব, কাৰণ এই কোম্পানীসমূহ আনাত তেওঁ যি সহায় কৰিছে, খুব সহজ প্ৰক্ৰিয়াৰে কোম্পানীসমূহ আহিবলৈ লৈছে। তাৰ কাৰণে আমাৰ অকল ঢিঙত বুলিয়ে নহয়, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এনেকুৱা সৰু সৰু কোম্পানী গঢ় লৈ উঠিলে আমাৰ যিবিলাক লোকেল ল'ৰাবিলাকে বেংগলোৰ যাবলগীয়া নহয় প্ৰথম কথা, আৰু যদি বেংগলোৰ বুলি নহয়